মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ক্লাছ 9ৰ অসমীয়াৰ লেসন 6ৰ অন্যৰ প্ৰতি ব্যৱহাৰ নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ লগতে ভিতৰুৱা প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম, যিবিলাক তোমাৰ পৰীক্ষাৰ বাবে খুবেই গুৰুত্বপূৰ্ণ। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিবা, কাৰণ লাষ্টত তোমালোকৰ পাঠৰ ভিতৰুৱা প্ৰশ্ন উত্তৰখিনি মই তোমালোকৰ সুবিধাৰ কাৰণে লৈ আনিছোঁ। তো তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। তোমালোকে এই পাঠভিত্তিক অৰ্থাৎ অনুশীলনীৰ প্ৰশ্ন উত্তৰ আগতে তোমালোকে এই লেখকৰ পৰিচয়খিনি এইখিনি তোমালোকে ভালদৰে পঢ়িবা। ইয়াৰ পৰা তোমালোকৰ পাঠৰ বহুতো ভিতৰুৱা প্ৰশ্ন উত্তৰ আহে। তো ইয়াৰ লেখকজনৰ নাম হৈছে সত্যনাথ বৰা। তো সত্যনাথ বৰাৰ জন্ম ক'ত হৈছিল? যদি এনেকুৱা ধৰণৰ প্ৰশ্ন সোধে তেনেহ'লে তোমালোকে লিখিবা গুৱাহাটীৰ ভৰলুমুখত। সাৰথি আৰু বহল ব্যাকৰণ তেওঁৰ উল্লেখযোগ্য গ্ৰন্থ। তো যদি তোমালোকক প্ৰশ্ন সোধে সত্যনাথ বৰাৰ উল্লেখযোগ্য গ্ৰন্থ দুখনৰ নাম, তোমালোকে লিখিবা সাৰথি আৰু বহল। তো এতিয়া আমি প্ৰশ্নাৱলীৰ অৰ্থাৎ পাঠভিত্তিক ক্ৰিয়াকলাপৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। ইয়াৰ 1 নম্বৰৰ ক'ত কি কৈছে? সাৰথি পুথিখন কাৰ ৰচনা? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা সত্যনাথ বৰাৰ। তাৰপিছত কুৱেশ্যন খত কি কৈছে? কি নজনাৰ নিমিত্তে বহুত মানুহে জীৱনৰ নানাবিধ উপদ্ৰৱ ভুগিবলৈ পায়। তো তোমালোকে যেতিয়া কি কৰিবা, প্ৰশ্নটো যেতিয়া ভালদৰে বুজি পাবা তেতিয়া তোমালোকৰ উত্তৰটো ভালদৰে মনত থাকিব। তো ইয়াৰ প্ৰশ্নটোত কি কৈছে? তুমি কি নজনাৰ নিমিত্তে, অৰ্থাৎ কি নাজানিলেই বহুত মানুহে এই জীৱনত বহুতো উপদ্ৰৱ মানে দুখ যন্ত্ৰণা ভুগিবলৈ পায়। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা সমাজত কাৰ লগত কেনে ব্যৱহাৰ কৰিব লাগে তাক নজনাৰ নিমিত্তে বহুত মানুহে জীৱনত নানাবিধ উপদ্ৰৱ ভুগিবলৈ পায়। তো তোমালোকৰ কাৰণে উত্তৰবিলাক একেবাৰে চুটিকৈ আনিছোঁ, যাতে তোমালোকে এবাৰ বহীত লিখি এবাৰ পঢ়িলে মুখস্থ হৈ যায়। আৰু তোমালোকৰ কাৰণে পাঠৰ ভিতৰুৱা প্ৰশ্ন উত্তৰ আনিছোঁ। তোমালোকে কি কৰিবা, ভিডিঅ'টো লাষ্টলৈকে চাই থাকিবা। লাষ্টত ভিতৰুৱা প্ৰশ্ন উত্তৰখিনি আনিছোঁ তোমালোকৰ কাৰণে। তাৰপিছত কুৱেশ্যন গত কি কৈছে? কোনটো শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ? তো ইয়াত কি কৈছে? কোনটো শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ মানে বেছি। তাৰপিছত ইয়াৰ উত্তৰত তোমালোকে লিখিবা কি? নিৰ্বোধ খিংখিঙীয়া স্বভাৱৰ মানুহৰ শত্ৰু সৰহ। তাৰপিছত কুৱেশ্যন ঘত কি কৈছে? সজ ব্যৱহাৰৰ অনুপান কি? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা সজ ব্যৱহাৰৰ অনুপান হৈছে নম্ৰতা বা নম্ৰ আচৰণ। তাৰপিছত 9 নম্বৰ কুৱেশ্যনত কি কৈছে? মনত অহংকাৰ ৰাখি মুখত নম্ৰ হ'লে কি কৰা হয়? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা কি? মনত অহংকাৰ ৰাখি মুখত নম্ৰতা হ'লে মানুহক ছল কৰা হয়। তো তোমালোকে বুজি পালা, এজন মানুহে যদি মনত অহংকাৰ কিন্তু মুখত নম্ৰতা, মুখত মিঠা মাত, এনেকুৱা মানুহক কি বুলি কোৱা হয়? ছল কৰা বুলি কোৱা হয়, যাক আমি কি নাটক কৰা বুলিও কওঁ। এনেকুৱা ধৰণৰ মানুহক নাটক কৰা বা ছল কৰা বুলি কোৱা হয়। তাৰপিছত কুৱেশ্যন চত কি কৈছে? এই শ্ৰেণীৰ মানুহৰ স্বভাৱ নিচেই পাতল। ইয়াত কোনটো শ্ৰেণীৰ মানুহৰ কথা কোৱা হৈছে? তো উত্তৰত লিখিবা যি শ্ৰেণীৰ মানুহে লগৰীয়াক হহুৱাবলৈ অনাৰ গুপ্ত কথা সদৰি কৰে তেনে শ্ৰেণীৰ মানুহৰ স্বভাৱ নিচেই পাতল। তাৰপিছত দ্বিতীয় চত কি কৈছে? কাৰ লগত সম্বন্ধ ৰাখিলে সততাক প্ৰশ্ৰয় দিয়া হয়? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা সতৰ লগত সম্বন্ধ ৰাখিলে সততাক প্ৰশ্ৰয় দিয়া হয়। তো উত্তৰত কি লিখিবা? সতৰ লগত সম্বন্ধ ৰাখিলে সততাক প্ৰশ্ৰয় দিয়া হয়। তাৰপিছত বৰ্গীয় নম্বৰ কুৱেশ্যনত কি কৈছে? বহল ব্যাকৰণ পুথিখন কাৰ ৰচনা? তো তোমালোকক অলপ আগতে পঢ়ি আহিলা লেখকৰ পৰিচয়ত সাৰথি আৰু বহল এই দুয়োখন সত্যনাথ বৰাৰ ৰচনা। তাৰপিছত 2 নম্বৰৰ ক'ত কি কৈছে? ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি কিয় ওলাই কৰিব নোৱাৰি? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা ব্যৱহাৰ প্ৰণালী মানুহৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ।
ভাল ব্যৱহাৰৰ দ্বাৰা মানুহৰ আনৰ প্ৰিয় পাত্ৰ হ'ব পাৰে আৰু বেয়া ব্যৱহাৰৰ ফলত মানুহ আনৰ ওপৰত অপ্ৰিয় হয়। অনেক চৰিত্ৰৱন্ত মানুহ ব্যৱহাৰৰ দোষত আনৰ হিংসা গৰিহণাৰ ভাজন হয়। আকৌ অনেক কপটীয়া চলাহী মানুহ ব্যৱহাৰৰ গুণত সকলোৰে মৰম পায়। এতেকেই ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি উলিয়াই কৰিব নোৱাৰি। তাৰপিছত খত কি কৈছে, বিনয় ভাৱত দান কৰিব লাগে বুলি জ্ঞানীসকলে কিয় কৈছে? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, দান মানুহৰ এটা মহৎ গুণ। দুখীয়াক দান কৰিলেই পুণ্য হয় বুলি কোৱা হয়। কিন্তু দান কৰা সময়ত দানীগৰাকীয়ে যদি দান গ্ৰহণ কৰোতাজনক মিঠা মাতেৰে দান নকৰে বা বিনয় ভাৱত দান নকৰি তিতা মুখে বা কৰ্কশ মাতেৰে দান কৰে, তেতিয়া দান লোৱাজনৰ অন্তৰত আঘাত লাগিব। ফলত সেই দানৰ ফল নধৰিব। সেয়ে দান কৰা সময়ত দানীগৰাকী বিনয়ী হৈ মিঠা মাতেৰে দান কৰিব লাগে। তাৰপিছত তিনিত কি কৈছে, তাৎপৰ্য ব্যাখ্যা কৰা। ইয়াৰ কত কি কৈছে, নম্ৰতা সজ ব্যৱহাৰৰ অনুপান। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, অনুপান হৈছে দৰৱৰ লগত মিলাই খোৱা অনুষাংগিক উপাদান। উচিত অনুপানেৰে দৰৱ খালে সি বেছি গুণ দিয়ে। ঠিক সেইদৰে মানুহৰ সজ ব্যৱহাৰ যদি নম্ৰতা মিহলোৱা হয়, সেই ব্যৱহাৰ মানুহৰ মনত সন্তোষ জন্মায়। ব্যৱহাৰৰ সজ হোৱাৰ লগতে মানুহ নম্ৰ আৰু বিনয়ী হ'লে সকলোৰে প্ৰিয় পাত্ৰ হ'ব পাৰে। আচাৰ ব্যৱহাৰত দম্ভিক হৈ নম্ৰ হ'লে মানুহৰ উচ্চ মনৰ পৰিচয় দিয়ে। তাৰপিছত খত কি কৈছে, সোণৰ জেউতি অমান্য কৰিলে নকমে। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, সোণ এবিধ মূল্যৱান ধাতু। এই উজ্জ্বল ধাতুবিধৰ মূল্য আদৰ আৰু চাহিদাও বেছি। কিন্তু সেই মূল্যৱান ধাতুবিধক যদি মানুহে অন্য সস্তীয়া ধাতুৰ দৰে পেলাই থয় বা অনাদৰ কৰে, তেতিয়াও তাৰ উজ্জ্বলতা নকমে। ঠিক সেইদৰে সমাজৰ গুণী জ্ঞানী আৰু বিজ্ঞ লোকসকলক যদি কোনোবাই অশ্ৰদ্ধা কৰে বা সন্মান নকৰে, তেতিয়াও তেওঁলোকৰ গুণ গৰিমা কমি নাযায়। এয়াই হৈছে বাক্যশাৰীৰ তাৎপৰ্য। তাৰপিছত 4 নম্বৰত কি কৈছে, বিপৰীতক শব্দ লিখা। তো তোমালোকক বিপৰীত শব্দ লিখিব কৈছে। দুখ ইয়াৰ বিপৰীত শব্দ হ'ল সুখ, ইয়াৰ বিপৰীত শব্দ হ'ল দুখ। সন্তোষ ইয়াৰ বিপৰীত শব্দ হ'ল অসন্তোষ। চৰিত্ৰৱান ইয়াৰ বিপৰীত শব্দ হ'ল চৰিত্ৰহীন। কপটীয়া ইয়াৰ বিপৰীত শব্দ হ'ল সৰল। মিঠা ইয়াৰ বিপৰীত শব্দ হ'ল তিতা। বিনয় ইয়াৰ বিপৰীত শব্দ হ'ল গৰ্ব। তাৰপিছত নম্ৰতা ইয়াৰ বিপৰীত শব্দ হ'ল উগ্ৰতা। লঘু ইয়াৰ বিপৰীত শব্দ হ'ল গুৰু। তাৰপিছত উচ্চ ইয়াৰ বিপৰীত শব্দ হ'ল নিম্ন। নিন্দা ইয়াৰ বিপৰীত শব্দ হ'ল প্ৰশংসা। তাৰপিছত গুপ্ত ইয়াৰ বিপৰীত শব্দ হ'ল পৌঢ়ী। দোষ ইয়াৰ বিপৰীত শব্দ হ'ল গুণ। গহীন ইয়াৰ বিপৰীত শব্দ হ'ল চঞ্চল। অদ্যৱন্ত ইয়াৰ বিপৰীত শব্দ হ'ল দৰিদ্ৰ। তাৰপিছত 5 নম্বৰত কি কৈছে, বাক্য ৰচনা কৰা। চকুৰ কোঠা আৰু পেটত কথা ৰাখ। তো এই দুটা দি তোমালোকক বাক্য ৰচনা কৰিব দিছে। চকুৰ কোঠা মানে কি, অপ্ৰিয় লোক। কঠোৰ ব্যৱহাৰে মানুহক আনৰ চকুৰ কোঠা যেন কৰে। তাৰপিছত পেটত কথা ৰাখ মানে কি, মনৰ কথা লুকাই ৰাখ বা লুকাই ৰখা। পেটত কথা ৰাখিব নোৱাৰা মানুহে আনৰ গুপ্ত কথা শুনিব নালাগে। এতিয়া আমি পাঠৰ ভিতৰুৱা প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। তো ইয়াৰ কত কি কৈছে, কেনেকৈ চলিলে সুখ সন্তোষ কাল নিয়াব পাৰি বুলি লিখকে কৈছে। তো উত্তৰত লিখিবা কি, যিবিলাক মানুহৰে সৈতে সম্বন্ধ জন্মে বা যিবিলাকৰে সংসাৰত সমাজ পাতি থকা যায়, সেইবিলাক মানুহৰ ভিতৰত কাৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিব লাগে বা কেনেকৈ চলিব লাগে, তাক সংসাৰৰ যাত্ৰীয়ে ভালদৰে জানিলে সুখ সন্তোষৰ কাল নিয়াব পাৰি।
এই কথা ভালদৰে নজনাৰ কাৰণেই বহু মানুহে জীৱনত নানান কষ্ট ভুগিব লগাত পৰে। সেইকাৰণে মানুহে সুখে সন্তোষেৰে কাল নিয়াবলৈ সজ ব্যৱহাৰ কথা ভালদৰে জনা উচিত। সজ ব্যৱহাৰৰ নম্ৰতা থাকিলেই এই মানুহক আৰু আকৰ্ষিত কৰিব পাৰে। তাৰপিছত খত কি কৈছে, চৰিত্ৰ সজ হ'লেই ব্যৱহাৰ সজ হ'ব বুলি ভবা উচিত নহয়, কিয়? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, চৰিত্ৰ সজ হ'লেই ব্যৱহাৰ সজ হ'ব বুলি ভবা অনুচিত। কাৰণ অনেক চৰিত্ৰৱন্ত মানুহেই ব্যৱহাৰৰ দোষ, আনৰ হিংসা আৰু গৰিহণাৰ পাত্ৰ হয়। সজ ব্যৱহাৰ মানুহ কৰ্কশ মাত কথাৰ আৰু দুৰ্ব্যৱহাৰ হ'ব পাৰে। গতিকে তেনে চৰিত্ৰৱন্ত লোকক সজ ব্যৱহাৰৰ লোক বুলি পৰিচয় দিব নোৱাৰে। আনহাতে অনেক কপটীয়া ছলাহী দুখ চৰিত্ৰ মানুহে সজ ব্যৱহাৰৰ গুণত আনৰ মৰমৰ পাত্ৰ হ'ব পাৰে। তাৰপিছত গত কি কৈছে, মিঠা মাত ব্যৱহাৰ প্ৰণালীৰ ঘাই মন্ত্ৰ, কথাষাৰৰ তাৎপৰ্য ব্যাখ্যা কৰা। তো তোমালোকক এনেকুৱা ধৰণৰ প্ৰশ্ন সুধিব পাৰে পৰীক্ষাত। তো তোমালোকে ইয়াৰ উত্তৰ লিখিবা, মাত কথাৰ ওপৰত ব্যৱহাৰ বৰকৈ নিৰ্ভৰ কৰে। স্বভাৱৰ বহুত দোষ থাকিলেও মিঠা মাতৰ গুণত মানুহ সৰবহী হ'ব পাৰে। নিজলৈ আনৰ মৰম ভক্তি জন্মোৱাটো মানুহৰ মুখ্য উদ্দেশ্য। ব্যৱহাৰত মিঠা মাতৰ অভাৱ হ'লেই সেই উদ্দেশ্য সিদ্ধ হয় বা কি হয়, মিঠা মাতৰ অভাৱ হ'লে সেই উদ্দেশ্য সিদ্ধ নহয়। মিঠা মাত ব্যৱহাৰৰ কলপৰ নিচিনা। যিদৰে মিঠা বস্তুৰ কলপ লগাইহে বেজও আক্তা দৰৱ ৰোগীয়াক খাবলৈ দিয়ে আৰু ৰোগীয়েও খাই ভাল পায়, সেইদৰে কপটীয়া দুষ্ট মানুহেই মিঠা মাতেৰে সকলোৰে পৰা মৰম শ্ৰদ্ধা আদায় কৰে।